মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম বিষয়ত শৃংখলাৰ পঞ্চম খণ্ড প্ৰস্তুত কৰি আছোঁ। এই খণ্ডটোক আইন অমান্য আন্দোলন ৰূপত সজোৱা হৈছে। শুদ্ধ বিকল্পৰ বাছনিৰ সহায়ত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, চাকৰি প্ৰাৰ্থী, লোকসেৱা আয়োগৰ সাধাৰণ জ্ঞান ইত্যাদিৰ বাবে সহায়ক হ'ব বুলি আশা ৰাখিছোঁ। হাই, মই RCU দেৱীৰাম টিউটৰলৈ স্বাগতম জনাই শৃংখলাৰ পঞ্চম খণ্ড আৰম্ভ কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব। আইন অমান্য আন্দোলন কাৰ্যসূচী আৰম্ভ কৰাৰ তাৎক্ষণিক কাৰণ কি আছিল? ইয়াত বিকল্পবোৰ দিয়া হৈছে। ক. ব্ৰিটিছ চৰকাৰৰ দ্বাৰা বঞ্চনা, দমন আৰু শোষণ। খ. ব্ৰিটিছ চৰকাৰৰ দ্বাৰা একপক্ষীয়ভাৱে চাইমন কমিশ্যন গঠন। গ. ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীসকলক অত্যাচাৰ, দমন, উৎপীড়ন। ঘ. উল্লেখিত সকলোবোৰ। সকলোবোৰ কাৰণ ঠিকেই থাকিলেও তাৎক্ষণিক কাৰণটো হৈছে খ. ব্ৰিটিছ চৰকাৰৰ দ্বাৰা একপক্ষীয়ভাৱে চাইমন কমিশ্যন গঠন। 1930 চন 31 জানুৱাৰীত মহাত্মা গান্ধীয়ে 11টা দাবী সম্বলিত এখন চৰমপত্ৰ ভাইচৰয় লৰ্ড আৰউইনলৈ প্ৰেৰণ কৰিছিল। সেই চৰমপত্ৰত তলৰ কোনটো দাবী উল্লেখ কৰা হোৱা নাছিল? ক. সকলো ৰাজনৈতিক বন্দীক মুক্তি দিব লাগিব। খ. লোন কৰ বন্ধ কৰিব লাগিব। গ. ৰেলগাড়ীৰ ভাড়া বৃদ্ধি বন্ধ কৰিব লাগিব। ঘ. মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰিব লাগিব। শুদ্ধ উত্তৰটো হৈছে গ. ৰেলগাড়ীৰ ভাড়া বৃদ্ধি বন্ধ কৰিব লাগিব। কেতিয়া আইন অমান্য আন্দোলন সম্পূৰ্ণ স্তিমিত হৈ পৰিছিল? ক. এপ্ৰিল 1930 চনত। খ. মে 1933 চনত। গ. মে 1934 চনত। ঘ. কোনোটোৱে সঠিক উত্তৰ নহয়। শুদ্ধ উত্তৰটো হৈছে মে 1933 চনত। সেয়েহে মে 1934 চনত এই আন্দোলনটোক প্ৰত্যাহাৰ কৰা হৈছিল। হৰিজন সেৱা সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল? ক. মোহনদাস কৰমচাদ গান্ধীয়ে। খ. ভীমৰাও আম্বেদকাৰ। গ. বিনোৱা ভাৱে। ঘ. কোনোটোৱে সঠিক উত্তৰ নহয়। শুদ্ধ উত্তৰটো হৈছে ক. মোহনদাস কৰমচাদ গান্ধী। এয়া হৰিজন সেৱা সংঘৰ চিম্বল। হিমন্ত গান্ধী নামেৰে কোন পৰিচিত আছিল? ক. মোহনদাস কৰমচাদ গান্ধী। খ. খান আব্দুল গফুৰ খান। গ. ফিৰোজ গান্ধী। ঘ. আয়ুব খান। শুদ্ধ উত্তৰটো হৈছে খান আব্দুল গফুৰ খান। এওঁক উত্তৰ পশ্চিম সীমান্তত আইন অমান্য আন্দোলনটোক চলাই লৈ গৈছিল আৰু গান্ধীজীৰ শিষ্য আছিল। এয়া হৈছে খান আব্দুল গফুৰ খান। ভাৰত চৰকাৰ আইন 1935 অনুসৰি 1937 চনত নিৰ্বাচিত ভাৰতৰ প্ৰাদেশিক চৰকাৰে 1939 চন 1 নৱেম্বৰত পদত্যাগ কৰাৰ কাৰণ কি আছিল? ক. ব্ৰিটিছ চৰকাৰে ভাৰতীয়ৰ ওপৰত নিষ্ঠুৰভাৱে দমন অত্যাচাৰ কৰিছিল। খ. ব্ৰিটিছ চৰকাৰে ভাৰতীয়ৰ মতৰ বিপৰীতে ভাৰতক দ্বিতীয় বিশ্বযুদ্ধত সংযুক্ত কৰিছিল। গ. সম্প্ৰদায়বোৰক পৃথক পৃথক নিৰ্বাচন মণ্ডলত বিভাজিত কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ সূচনা কৰিছিল। ঘ. উল্লেখিত তিনিটাই শুদ্ধ উত্তৰ। সঠিক উত্তৰটো হৈছে খ. ব্ৰিটিছ চৰকাৰে
ভাৰতীয়ৰ মতৰ বিপৰীতে ভাৰতক দ্বিতীয় বিশ্বযুদ্ধত সংযুক্ত কৰিছিল। উত্তৰ পশ্চিম সীমান্তত খান আব্দুল গফুৰ খানৰ নেতৃত্বত ৰেড চাৰ্চ হিচাপে জনপ্ৰিয় কোন গোষ্ঠীয়ে আইন অমান্য আন্দোলনক চলাই নিছিল? ক হিজবুল মুজাহিদিন, খ খুদাই খিদমতগাৰ্ছ, গ দিন ইলাহি, ঘ কোনোটোৱে শুদ্ধ নহয়। শুদ্ধ উত্তৰটো হৈছে খুদাই খিদমতগাৰ্ছ। খ খুদাই খিদমতগাৰ্ছক ঈশ্বৰৰ সেৱক বুলিও কোৱা হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে কিয় প্ৰথম ঘূৰণীয়া মেজমেল বৰ্জন কৰিছিল? ক অসহযোগ আন্দোলন চলি থকাৰ বাবে, খ আইন অমান্য আন্দোলন চলি থকাৰ বাবে, গ বংগ একত্ৰীকৰণ আন্দোলন চলি থকাৰ বাবে, ঘ ভাৰত ত্যাগ আন্দোলন চলি থকাৰ বাবে। শুদ্ধ উত্তৰটো হৈছে খ আইন অমান্য আন্দোলন চলি থকাৰ বাবে। তলত উল্লেখ কৰা কোনজন শিল্পপতিয়ে আন্দোলনৰ স্বাৰ্থত আদালত কছাৰী ত্যাগ কৰা উকিলসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে বছৰি 1 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল? ক জামছেদজী টাটা, খ প্ৰেমজী আজমজী, গ শেঠ যমুনালাল বাজাজ, ঘ ধীৰুভাই আম্বানী। শুদ্ধ উত্তৰটো হৈছে শেঠ যমুনালাল বাজাজ, বিকল্প গ। আইন অমান্য আন্দোলন 1934 চনত প্ৰত্যাহাৰ কৰিব লগা হৈছিল। এই আন্দোলন বিফল হোৱাৰ কাৰণ কি আছিল? ক এই আন্দোলনত কংগ্ৰেছে সৰ্বস্তৰৰ কৃষকক চামিল কৰা নাছিল। খ এই আন্দোলনত কংগ্ৰেছে সৰ্বস্তৰৰ শ্ৰমিকক চামিল কৰা নাছিল। গ বৰং ধনী কৃষক আৰু শিল্পপতিসকলেহে কংগ্ৰেছত জড়িত হৈ পৰিছিল। ঘ উল্লেখিত সকলোবোৰ কাৰণেই শুদ্ধ। শুদ্ধ উত্তৰটো হৈছে ঘ উল্লেখিত সকলোবোৰ কাৰণেই শুদ্ধ।